এই পৃথিৱীত মূৰ্খৰ বাহিৰে কোনেও চিন্তাহীনভাৱে জীয়াই থাকিব নোৱাৰে। অন্ন বা বস্ত্ৰ ঈশ্বৰ প্ৰাপ্তিৰ বস্তু নহয়। ঈশ্বৰ প্ৰাপ্তিৰ বাবে ভক্তিয়েই হৈছে একমাত্ৰ পথ। বিৰহৰ এটোপাল চকুলো মিলনৰ হাজাৰ আনন্দতকৈ মহান। জীৱনক সত্য, সুন্দৰ আৰু মংগলময় কৰাই মানৱ আত্মাৰ চৰম উদ্দেশ্য। জীৱন নামৰ বিদ্যালয়খনৰ অভিজ্ঞতাই হৈছে আটাইতকৈ ডাঙৰ কিতাপ। মানুহৰ জন্ম হয় সফল হ'বলৈ, ব্যৰ্থ হ'বলৈ নহয়। আত্মবিশ্বাসেই মানুহৰ জীৱনৰ সাফল্যৰ প্ৰথমটো সপোন। জীয়াই থকাৰ বাবে পৃথিৱীখন অতি ভয়াৱহ ঠাই। এয়া অসৎ মানুহৰ বাবে হোৱা নাই, হৈছে নিবনুৱাসকলৰ বাবেহে। পুতি থোৱা শস্য গজিব পাৰে, কিন্তু বিপথে যোৱা প্ৰতিভাৰ পুনৰ্জন্ম নহয়। তুমি যদি প্ৰকৃততেই নিজৰ চৰিত্ৰ গঢ়ি জীৱনত সফলতা লাভ কৰিব বিচাৰিছা, তেন্তে দুটা কথাৰ বিচাৰ তুমি সদায়েই কৰিবা। সেয়া হ'ল কোনবোৰ কাম তোমাৰ সাধ্যৰ ভিতৰত আৰু কোনবোৰ তোমাৰ সাধ্যৰ অতীত। পৃথিৱীৰ আটাইতকৈ বেয়া কাম হ'ল আনৰ সুনাম নষ্ট কৰা।